কুৰাণ আলী নে কৰণ সিং ভুৱা হিন্দু পৰিচয়েৰে কি কৰে যুৱকজনে যেটো লৰাই গোটেই কামটো কৰিছে তেওঁ ইতিমধ্যে এগৰাকী নে দুগৰাকী বিয়া পতা প্ৰথমে প্ৰেম তাৰ পিছত কুৰাণ আলী বুলি তেওঁ নিজৰ নামটো কৰণ সিং বুলি কৈ ছোৱালীজনীৰ চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ মাজত আপোনাৰ বহুত ভাল পোৱা বাঢ়ি যোৱাৰ পিছত তেওঁলোক মানে ভিডিঅ' কলিং এইবোৰ কিবা কিবি কৰে কৰাৰ পাছৰ পৰা তেওঁ সেই যিটো কুৰাণ আলী তেওঁ ভিডিঅ'বোৰ ৰেকৰ্ডিং কৰি থয় গ্ৰেপ্তাৰ হ'ল এজন মুছলমান সম্প্ৰদায়ৰ যুৱক কুৰাণ আলীয়ে নিজৰ নাম সলাই হিন্দু যুৱতীক টাৰ্গেট কৰিছিল প্ৰেমৰ জালত পেলাই ধৰ্ম সলাবলৈ হেঁচা দি মানসিক হাৰাশাস্তি কৰাৰ লগতে যুৱতীৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল কৰণ আলীয়ে কিছুদিন মানে যোৱা বছৰ ছেপ্টেম্বৰৰ মাহত আপোনাৰ JJMৰ কাম চলিছিলে তিতাবৰ মেলামাটিৰ কাম চলি থকা অৱস্থাত সেই সময়ত আমাৰ তিতাবৰৰে মেলামাটিৰ এজন হিন্দু সম্প্ৰদায়ৰ যুৱতীক আপোনাৰ ধুবুৰী হালমৰাৰ যুৱক এজন সেই কুৰাণ আলী বুলি তেওঁ নিজৰ নামটো কৰণ সিং বুলি কৈ ছোৱালীজনীৰ চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ মাজত আপোনাৰ বহুত ভাল পোৱা বাঢ়ি যোৱাৰ পিছত তেওঁলোক মানে ভিডিঅ' কলিং এইবোৰ কিবা কিবি কৰে কৰাৰ পাছৰ পৰা তেওঁ সেই যিটো কুৰাণ আলী তেওঁ ভিডিঅ'বোৰ ৰেকৰ্ডিং কৰি থয় তাৰপিছত তেওঁক মানসিকভাৱে আপোনাৰ ব্লেকমেইলিং কৰি পিনে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰোৱাৰ পাছত তেওঁৰ পৰা পইচা ডিমাণ্ড কৰি পিনে আপোনাৰ বহুত টকা তেওঁৰ পৰা লুটি লয় 1000 5000 10,000 এনেকৈ বহুত লয় তাৰপাছত ধৰ্ম পৰিৱৰ্তন হোৱাৰ পাছত আকৌ 2 লাখ 3 লাখ টকা এনেকৈ বিচাৰে গাড়ী কিনিবৰ কাৰণে তাৰপিছত ছোৱালীজনী উপায় নোহোৱাত তেওঁ ঘৰৰ মানুহ সকলোকে জনাই কথাষাৰ ঘৰৰ মানুহসকলে আমাক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক কথাটো অৱগত কৰে তাৰপিছত আমি এই কথাটো অৱগত হোৱাৰ পিছত তিতাবৰ থানাত আমি সকলোৱে আহি জনাওঁ জনাৰ পিছত তিতাবৰ OC ছাৰে আৰু আমাৰ SDB বাইদেউ মানে অতি শীঘ্ৰে পদক্ষেপ লৈ পিনে তেওঁক আপোনাৰ ধৰি আনি এতিয়া হেৰি কৰিছে আপোনাৰ হালমৰা আপোনাৰ দক্ষিণ হালমৰা ধৰি আনিছে মানে কিছুমান নাজানে এহেঁতক কি কৰে আপোনাক প্ৰথমতে নিজৰ নামটো সলাই পিনে প্ৰেমৰ হেৰি কৰি পিনে চব ধৰ্ম পৰিৱৰ্তনৰ হেঁচা প্ৰয়োগ কৰে মানে কি কৰে এহেঁতক ব্লেকমেইলিং কৰে প্ৰথমতে ব্লেকমেইলিং কৰিলে এহেঁতৰ কিবা ফটো ভিডিঅ' বনাই পিনে ব্লেকমেইলিং কৰে তাৰপিছত ধৰ্ম মানে আপোনাক প্ৰেছাৰ দিয়ে পৰিৱৰ্তন কৰিব প্ৰেছাৰ দিয়ে তো এনেকৈ তেতিয়াবোৰ আৰু ঘটনা চলিছে কমচে 40-50টা ঘটনা তেতিয়াবোৰ এতিয়া চলি আছে আৰু এনেকৈ আপুনি ধৰ্ম পৰিৱৰ্তন কৰিবৰ কাৰণে মানে আপোনালোকে হেৰি কৰিছে ইয়াত তিতাবৰতো ভাল মানুহ এনেকৈ জড়িত হৈ আছে গম পাইছোঁ চৰকাৰক এইটো আহ্বান জনাব বিচাৰিছোঁ যে এনেকুৱা ঘটনাৰ লগত জড়িত প্ৰত্যেকটো মানুহক মানে শাস্তি দিয়া আৰু যাতে ভৱিষ্যতে এনেকুৱা ঘটনা যেন নকৰক মানে অলপ কঠোৰ শাস্তি দিবলৈ নহ'লে এনেকৈ হৈ থাকিলে পৰিৱেশটো বহুত বেয়া লাগি থাকিব কাৰণ তিতাবৰ জেগাটো খুব শান্তিপ্ৰিয় জেগা যে এনেকৈ আৰু বেয়া কাম নহওক যাতে লাভ জিহাদৰ বলি হোৱা হিন্দু যুৱতীৰ এজাহাৰৰ ভিত্তিত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুৰাণ আলীক আজি তিতাবৰৰ এজনী হিন্দু ছোৱালীক নগাঁৱৰ এজন মানে মুছলিম সম্প্ৰদায়ৰ ল'ৰাই প্ৰথমতে তেওঁৰ মানে নামৰ যিটো নাম সলনি তেওঁ নিজৰ নাম সলনি কৰি কি কুৰাণৰ পৰা কি কৰণ কৰি পেলাই ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক হ'ল তাৰপিছতে তেওঁলোকে প্ৰেমৰ সম্পৰ্কটোৰ পিছত তেওঁলোকে ভয় ভাবুকিৰে ধৰ্মান্তৰকৰণৰ কাৰণে তেওঁলোকে গোটেই মানে প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে এইবিলাক কিবাকিবি কৰিলে ধৰ্মান্তৰকৰণ কৰিলে আৰু তাৰপিছত ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পইচা পাতি ডিমাণ্ড কৰাৰ পৰা ধৰি যথেষ্ট কৰি গৈছে আৰু ইতিমধ্যে যিটো ল'ৰাই গোটেই কামটো কৰিছে তেওঁ ইতিমধ্যে এগৰাকী নে দুগৰাকী বিয়া পতা গোটেই ঘটনাটো তেনেকুৱা বুলি আমি কোৱা শুনিছোঁ আৰু ছোৱালীজনীক আমি কথা পাতোঁতে সেইটো কথা পিছত তেওঁ গম পাইছে এতিয়া প্ৰথম কথা হ'ল যে আমি যদি মানে এই কথাবিলাকে যে দুটা মানে সম্প্ৰদায়ৰ মাজত যিটো ভাতৃত্ববোধ সেইটো নাইকিয়া কৰিবলৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে এই কথাখিনিয়ে দুইটা সম্প্ৰদায়ৰ মাজতে এটা মানে ঘৃণাৰ ভাৱ আহি যোৱাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আমি এটা কথা অনুৰোধ কৰিছোঁ যে হিন্দুৱে হওক মুছলিমেই হওক এই কামখিনি কেতিয়াও কৰিব নাপায় এতিয়া সমাজ এখনত বৰ্তি থাকিবলৈ হ'লে আমাৰ যিটো জাতি জনগোষ্ঠীৰ যিটো ঐক্যতা বৈচিত্ৰ্য সেই বৈচিত্ৰ্যখিনি বজাই পেলাইও আমি মানুহ হিচাপে ইয়াত থাকিব পাৰোঁ কি কাৰণে এই কামবিলাক মানে আৰম্ভ কৰি দিছে সেই কথাটো আমি বুজিব পৰা নাই সেইকাৰণে ভাবিছোঁ তিতাবৰৰ ক্ষেত্ৰটোত আৰু কোৱা শুনিছোঁ যে তিতাবৰৰ প্ৰায় 40ৰ পৰা 60গৰাকী তেনেকুৱা
ছোৱালী মানে ইতিমধ্যে মানে তেনেকুৱা ধৰণৰ কিবা হেৰি হৈছে বুলি কোৱা শুনিছোঁ, যে ধৰ্মান্তকৰণৰ কিবা কথা হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু এই কথাবিলাকে কিন্তু সমাজলৈ এটা মানে অশনি সংকেত কঢ়িয়াই আনিছে। এটা মানুহৰ অসহিষ্ণু যেতিয়া হৈ গৈছে, ধৰ্মৰ বিষয়ে গৈ পেলাই গোটেই মানুহ অসহিষ্ণু হৈ গৈছে, যে আমি ভাবিছোঁ এই কথাবিলাক মানে আইনৰ ফালৰ পৰা কঠোৰ মানে হেৰি কৰিব লাগে, আৰু সমাজখনে এটা মানে কৰিবলগীয়া, সমাজৰ যিসকল লেখত ল'বলগীয়া যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে এই বিষয়টো যে নহ'বৰ কাৰণে সমাজৰ যিকোনো সম্প্ৰদায়ৰ মানুহে তেওঁলোকে নিজৰ মাজত মানে জনা বুজা মানুহখিনি এটা আগভাগ ল'ব বুলি আমি আশা ৰাখিছোঁ। কাৰণ এই কথাখিনি এটা পৰ্যায়ত এনেকুৱা এটা হ'বগৈ যে মানে বেলেগ ধৰণৰ সংঘাত আৰম্ভ হ'ব বুলি আমি অনুমান কৰিছোঁ। গতিকে আজি পুলিচ প্ৰশাসনে এই বিষয়টো মানে তদন্ত কৰিছে, আমিও আহি পেলাই খবৰ খাতি লৈছোঁ যে আমি পুনৰ যাতে এনে কথাবিলাক নহয়, গতিকে যাতে এনেকুৱা প্ৰক্ৰিয়া দ্বিতীয়বাৰ নহয়, আৰু তেওঁলোকে যাতে এই প্ৰক্ৰিয়াটোৰ পৰা দূৰত্ব থাকে তাৰ কাৰণে আমি সকীয়াই দিছোঁ, আৰু তাৰ নহ'লে আৰু ভৱিষ্যতে মানে পৰিৱেশ বেয়া হ'বগৈ। ইতিমধ্যে লম্পট কুৰাণ আলীক আৰক্ষীয়ে জেল হাজত লৈ প্ৰেৰণ কৰিছে। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম 8।